নমস্কাৰ আজি মোৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছো সজ্জাপদ বুলিলে কি বুজা ইয়াৰ অন্তৰ্নিহিত বিষয়বস্তুৰ আভাস দিও সজ্জাপদ বুলিলে বৌদ্ধ ধৰ্মৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত সহজজানী পন্থাৰ ধৰ্ম সাধনা বা ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা আদি সম্বলিত গীতসমূহক বুজা যায়। সজ্জাপদৰ বাহ্যিক ৰূপ অতি সহজ, কিন্তু ইয়াৰ গূঢ়াৰ্থ বা মৰ্মাৰ্থ বুজা অতি কঠিন। সজ্জাপদসমূহক অসমীয়া আৰু বঙালী ভাষাৰ প্ৰথম লিখিত নিদৰ্শন হিচাপে গণ্য কৰা হয়, কিন্তু ক'ব লাগিব যে ই অসমীয়া ভাষাৰহে অতি ওচৰ চাপা। সজ্জাপদসমূহত অসমীয়া ভাষাৰ উপৰিও বঙালী, উড়িয়া, মৈথিলী আদি ভাষাৰ প্ৰাচীন ৰূপ ৰক্ষিত হৈছে। হৰপ্ৰসাদ শাস্ত্ৰীয়ে 1916 চনত জনসাধাৰণৰ মাজলৈ সজ্জাপদসমূহক লিখিত ৰূপত দাঙি ধৰিছিল। সজ্জাপদৰ ভাষাক সন্ধ্যা ভাষা, আলু আধাৰী ভাষা বুলি অভিহিত কৰা হয়। সজ্জাপদৰ সংকলনটোৰ আচল নাম আছিল সজ্জাগীত কোষ, তেওঁ লিখা, হৰপ্ৰসাদ শাস্ত্ৰী লিখা। ইয়াত 23জন গীতিকাৰৰ মুঠ 50টা গীত সংকলিত হৈছে। গীতসমূহ আধ্যাত্মিক ভাৱাসম্পন্ন আৰু দাৰ্শনিক চিন্তাৰে পৰিপুষ্ট। সজ্জাপদৰ বিষয়বস্তু ৰহস্যময়ী, মূলতঃ মানৱ জাতিয়ে নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখি ইয়াক ৰচনা কৰিছিল। মানুহে কেনেকৈ মুক্তি পাব সেই কথা। নিৰ্বাণ হৈছে বাসনাৰ পৰা নিবৃত্তি লাভ। পাৰ্থিৱ পৃথিৱীৰ উত্তম জ্ঞান লাভ কৰি অবিদ্যা মোহ ধ্বংস কৰিব পাৰিলেই নিৰ্বাণ লাভ কৰা যায়। সজ্জাপদসমূহৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ'লে সদায় গুৰুৰ সহায় ল'ব লাগিব। সজ্জাপদবোৰৰ মাজেদি সহজীয়া ধৰ্মৰ দাৰ্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয়, তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকী ভাষাৰে প্ৰকাশ কৰা হৈছে। কি হৈছে? ইয়াক প্ৰতীকী ভাষাৰে প্ৰকাশ কৰা হৈছে কাৰণে গুৰুৰ প্ৰয়োজন হ'ব বুলি কোৱা হৈছে। সজ্জাপদসমূহ লক্ষ্য কৰিলে দেখা যায় যে ভোগতকৈ ত্যাগৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। মানৱ জীৱনৰ স্বাভাৱিক ভোগ তৃষ্ণা পৰিহাৰ কৰি নিৰাসক্ত ভোগ বৈৰাগ্য প্ৰদৰ্শন কৰা হৈছে। অপাৰ্থিৱ ভোগ তৃষ্ণাৰ প্ৰতিহে আকৰ্ষিত কৰা দেখা যায়। সজ্জাপদবিলাকত কি কৈছে? অপাৰ্থিৱ যি ভোগ আছে তাৰ প্ৰতিহে মানুহক আকৰ্ষণ কৰা দেখা যায়। সজ্জাপদসমূহ অসমীয়া সমাজৰ সামগ্ৰিক চিত্ৰ, যেনে ঐতিহাসিক মূল্য, জাতিভেদ, উচ্চ নিচ প্ৰভেদ, প্ৰসাধন, হাতী নাও চলাচল কৰা, হাতী ধৰা, চিকিৎসা কৰা, ইয়াৰো তামোলৰ নিবিড় সম্পৰ্কৰ তথ্য পোৱা যায়। সেইকাৰণে কৈছে যে সজ্জাপদসমূহ অসমীয়া ভাষাৰ অতি ওচৰ চাপা বুলি কৈছে। সজ্জাগীত অসমীয়া ভাষাৰ দাপোন স্বৰূপ। ধন্যবাদ, নমস্কাৰ আপোনালোকক।